Hey guys, welcome back to my channel Digital Help Already. तो सब पढ़ते निचिना मैं आज आपलोक এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আইছো। তো সব আজিৰ ভিডিও বিষয় হল যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেচন কৰিছিলে হিয়তৰ আকৌ পুনৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব। যিহেতু ছাত্ৰ ছাত্ৰীয়ে 2024 চনৰ 2 জানুৱাৰীৰ আগতে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে হিয়তে কি কৰিব লাগিব আকৌ ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহলে আপোনালোকৰ এই ৰেজিষ্ট্ৰেচন ইনভ্যালিড হৈ যাব। তো আপোনালোকে এতিয়া মানে ৰেজিষ্ট্ৰেচন কৰি লব। তো আজি আপোনালোকৰ মানে মেছেজ দিছে মানে অসম চৰকাৰৰ পৰা আপোনালোকে দেখা পাৰে Canada registered before 2 January 2024 in employment exchange of Assam and request for registration through Seva portal। তো সবখিনি আপোনালোকে দেখা পাইছে মানে 2024 চনৰ 2 জানুৱাৰীৰ আগতে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে হিয়তৰ আকৌ মানে 15 আগষ্টৰ আগতে আপোনালোকৰ মানে ৰেজিষ্ট্ৰেচন কৰিব লাগিব কৰি কিনে আপোনালোকৰ নতুন কাৰ্ড বনাব লাগিব নহলে আপোনালোকৰ যে আগৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড আছিলে মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছিলে সেই কাৰ্ডটো আপোনালোকৰ ইনভ্যালিড হৈ যাব আৰু আপোনালোকৰ কোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত হেতু প্ৰযোজ্য নহব আৰু হেতু মানে আপোনালোকৰ ইনভ্যালিড হ'ব। এই কাৰণে আপোনালোকৰ অসম চৰকাৰৰ পৰা আজি নোটিফিকেশন জাৰি কৰিছে মানে 2024 চনৰ 2 জানুৱাৰীৰ আগতে যিবিলাক মানে ছাত্ৰ ছাত্ৰীয়ে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে হিয়তে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে আসাম সেৱা পোৰ্টেল বলে এটা হেৰি আছে ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ আপোনালোকৰ মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে আপোনালোকৰ যদি ভিডিও লাগে এটো মই সম্পূৰ্ণ ভিডিও আপোনালোকক দেখাই দিম কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে কেনেকৈ মানে আপলোড কৰিব লাগে সকলো ডিটেইলছ মই আপোনালোকক কৈ দিম। তো সব ফ্ৰেন্ড মোৰ মোবাইলটো আজি মেছেজ আহিছে তো আপোনালোকৰ মোবাইলটো মেছেজ যাব। তো মই আপোনালোকৰ মেছেজটো দেখাই দি আছো। তো আপোনালোকে চাব পাৰে ইয়াতে মেছেজ আহিছে candidate registration before 2 January 2024 in employment exchange of Assam are requested for registration through Seva portal on or before 15 August 2024 filling with the here employment exchange card registration will be invalid। তো আপোনালোকে দেখা পাইছে এটো মোৰ টেক্সট মেছেজ পঠাইছে বা অফিচিয়েলৰ পৰা এটো জাৰি কৰিছে আজি। তো মই আকৌ আপোনালোকক জনাইছো যিবিলাক ষ্টুডেন্টে 2 জানুৱাৰী 2024 ৰ আগতে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাইছিলে অনলি হিয়তৰে কাৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যিবিলাক ষ্টুডেন্ট 2024 2 জানুৱাৰীৰ পিছতে বনাইছিলে হিয়তক ৰেজিষ্ট্ৰেচন কৰি মানে ৰেজিষ্ট্ৰেচন কৰিব নালাগে কথাটো ভালকৈ শুনিব মানে সকলোৰ কাৰণে এটো নহয় যিবিলাক ষ্টুডেন্টে মানে 2024 চনৰ 2 জানুৱাৰীৰ আগতে বনাইছিলে হিয়তে কৰিব লাগিব আৰু যেতে পিছত বনাইছে মানে 2 জানুৱাৰী 2024 ৰ পিছত সেইবিলাক ষ্টুডেন্ট কৰিব নালাগিব। তো সব আজি ভিডিওখনিতে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন কৰা ভিডিও লাগে আপোনালোকে মোক কমেন্ট কৰিব মই সম্পূৰ্ণ ভিডিও আপোনালোকক বনাই দিম। তো সব আজি ভিডিওখনিতে যদি ভিডিওটো ভাল লাগে মই ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ সদায় নতুন নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।